নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নুনস্মাই মছজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰেচন কাৰ্ডক লৈ উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়দান। ই-শ্ৰম পৰ্টেলত পঞ্জীয়নভুক্ত সকলো শ্ৰমিকক বিনামূলীয়া ৰেচন প্ৰদানৰ নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ। ৰেচন কাৰ্ডক লৈ এইবাৰ গৰজি উঠিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়। ই-শ্ৰম পৰ্টেলত পঞ্জীয়নভুক্ত সকলো শ্ৰমিকক বিনামূলীয়া ৰেচন প্ৰদানৰ নিৰ্দেশ সুপ্ৰিম কোৰ্টৰ। পৰ্টেলত অন্তৰ্ভুক্ত কোনো শ্ৰমিকক বিচাৰিব নোৱাৰিব পৰিচয় পত্ৰ। দেশৰ 8 কোটি শ্ৰমিকে লাভ কৰিব ৰেচনৰ সুবিধা। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 অনুসৰি দেশৰ শ্ৰমিকসকলে লাভ কৰিব ৰেচনৰ সুবিধা। আৰু ই-KYCৰ নামত ৰেচন লাভৰ পৰা বঞ্চিত কৰিব নোৱাৰিব শ্ৰমিকসকলক। সকলো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ এই নিৰ্দেশনা জাৰি কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। আৰু আগন্তুক 2 মাহৰ ভিতৰত ৰেচন প্ৰদানৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আগন্তুক কেইবাদিনলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। যিকোনো মুহূৰ্তত সলনি হ'ব বতৰ। এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যত পুনৰ হ'ব ধাৰাসাৰ বৃষ্টিপাত। বৰষুণে লান কৰিব হোলীৰ আনন্দ। প্ৰবল বৰষুণৰ লগতে বিজুলী ঢেৰেকনিৰ সম্ভাৱনা আছে। অসমৰ কোন কোন জিলাত ইয়াৰ প্ৰভাৱ পৰিব চাওঁ আহক। অহা 25 তাৰিখলৈকে ৰাজ্যত হ'ব নেৰানেপেৰা পৰা বৰষুণ। অসম আৰু উত্তৰ পূবত ধাৰাসাৰ বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে। আগন্তুক 2 দিনলৈ ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড ধুমুহা, বৰষুণ, বজ্ৰপাত আৰু শিলাবৃষ্টি। অসমৰ কোন কোন জিলাত বৰষুণ হ'ব চাওঁ আহক। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, ধেমাজি, লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাট, পূব কাৰ্বি আংলং, বিশ্বনাথ, শোণিতপুৰ, নগাঁও, হোজাই, ডিমা হাছাও, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, পশ্চিম কাৰ্বি আংলং, নগাঁও, মৰিগাঁও, কামৰূপ মহানগৰ, দৰং, ওদালগুৰি, বাক্সা, নলবাৰী, কামৰূপ, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী আৰু দক্ষিণ চালমাৰাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। এইকেইখন জিলাত আগন্তুক কেইবাদিনলৈ ধাৰাসাৰ বৃষ্টিপাত হ'ব। লগতে আন আন জিলাতো কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত কাৰাগাৰৰ পৰা এইবাৰ দেশবাসীলৈ পত্ৰ লিখিছে অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালে এই পত্ৰখনত কয় যে, মই কাৰাগাৰৰ ভিতৰত থাকোঁ বা বাহিৰত থাকোঁ, প্ৰতিটো মুহূৰ্ততে দেশৰ বাবে সেৱা কৰি যাম। এই মন্তব্য অৰবিন্দ কেজৰিৱালৰ। কাৰাগাৰৰ পৰা এইবাৰ দেশৰ জনতালৈ অৰবিন্দ কেজৰিৱালৰ বিশেষ পত্ৰ। অৰবিন্দ কেজৰিৱালে পত্ৰখনত কয় যে, মই কাৰাগাৰৰ ভিতৰত থাকোঁ বা বাহিৰত থাকোঁ, প্ৰতিটো মুহূৰ্ততে দেশৰ বাবে সেৱা কৰি যাম। মোৰ জীৱনৰ প্ৰতিটো সময় কেৱল দেশৰ বাবে সমৰ্পিত। মোৰ শৰীৰৰ প্ৰতিটো পাল তেজ দেশৰ বাবে। গ্ৰেপ্তাৰক লৈ মই অলপো আচৰিত হোৱা নাই। দেশৰ ভিতৰত আৰু বাহিৰত বহু এনে ব্যক্তি আছে যিয়ে নেকি ভাৰতক দুৰ্বল কৰি আছে। আমি সকলোৱে সতৰ্ক আৰু সাৱধানতাৰে এনে শক্তিক চিনি পাব লাগিব আৰু হৰুৱাব লাগিব। আম আদমি পাৰ্টিৰ কৰ্মীসকললৈ অনুৰোধ, জনসেৱাৰ কোনো কাম যাতে বন্ধ হৈ নাযায়। আম আদমি পাৰ্টিৰ কৰ্মীসকলে কোনেও বিজেপিৰ কৰ্মীসকলক বেয়া নাপাব, খং নকৰিব, ঘৃণা নকৰিব। বিজেপিৰ কৰ্মীসকল আমাৰ ককাই ভনীৰ দৰে। সকলোকে এটাই মাত্ৰ অনুৰোধ, সকলোৱে মন্দিৰলৈ যাব আৰু মোৰ বাবে প্ৰাৰ্থনা কৰিব। পত্ৰ লিখি দেশবাসীলৈ এই আহ্বান জনাইছে অৰবিন্দ কেজৰিৱালে। আৰু লগতে মন্তব্য কৰি কৈছে, ভগৱানৰ ওচৰত মোৰ বাবে আশীৰ্বাদ বিচাৰিব সকলোৱে। মই শীঘ্ৰে আপোনালোকৰ মাজলৈ ঘূৰি আহি আছোঁ। অৰবিন্দ কেজৰিৱালৰ এই বিশেষ পত্ৰখন সংবাদমেলৰ জৰিয়তে পঢ়ি শুনালে অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট,
যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভাৰতীয় অৰ্থনীতিৰ সৰ্বকালৰ অভিলেখ সৃষ্টিকাৰী অধপতন। ফুৰা বৃদ্ধি পাইছে সোণৰ দাম, কিন্তু কমিছে টকাৰ মূল্য। প্ৰথমবাৰৰ বাবে 10 গ্ৰাম সোণৰ মূল্য হলকৈ 67,650 টকা, কিন্তু প্ৰতি US ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হলকৈ 83 টকা 17 পইচা। পৰৱৰ্তী খবৰ, পুনৰ এক ভয়ংকৰ আক্ৰমণত কঁপি উঠিল ৰাছিয়াৰ ৰাজধানী চহৰ মস্কো। নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ আক্ৰমণত মৃত্যু হৈছে কমেও 70 জন লোকৰ, লগতে আহত হৈছে 1.5 শতাধিক লোক। এক ভয়ংকৰ গুলীবৰ্ষণৰ ঘটনাত 70 জনৰো অধিক লোকৰ মৃত্যু হৈছে। এটা কনচাৰ্ট হলত প্ৰৱেশ কৰি আততায়ীৰ নিৰ্বিচাৰ গুলীচালনা। ধাৰাসাৰ গুলীবৰ্ষণত 70 জনৰো অধিক লোকৰ মৃত্যু হৈছে আৰু এই গুলীচালনাৰ ঘটনাত 1.5 শতাধিক লোক আঘাতপ্ৰাপ্ত হৈছে। এই ঘটনাত আৰু অধিক বৃদ্ধি পাব পাৰে নিহতৰ সংখ্যা। কনচাৰ্ট হলটোত গুলীবৰ্ষণৰ পাছতেই হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। গুলীচালনাৰ পাছতে বোমাবৰ্ষণ চলাই এই আততায়ীৰ দলটোৱে। হাজাৰ হাজাৰ লোক সমবেত হৈছিল এই কনচাৰ্ট হলটোত আৰু তেনে সময়তে কনচাৰ্ট হলটোত 5জনীয়া আততায়ীৰ আক্ৰমণ। ৰাছিয়াৰ ৰাজধানী মস্কোৰ প্ৰকাশ চিটি হলত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন ISIS। পৰৱৰ্তী খবৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গড় হত্যা। এইবাৰ বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি বন শিবিৰ এলেকাত এই ঘটনা সংঘটিত হৈছে। গড় হত্যাৰ কথা বনকৰ্মীয়ে গমেই নাপালে। পৰ্যটকে পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়তে প্ৰত্যক্ষ কৰে এই খৰ্গবিহীন গড়টো। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ মক্ষম আঘাত। পুনৰ 6 গৰাকী কংগ্ৰেছী বিধায়কে যোগদান কৰিলে বিজেপিত। ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিং কৰাৰ অভিযোগত অযোগ্য ঘোষণা কৰা হিমাচল প্ৰদেশৰ 6 গৰাকী কংগ্ৰেছী বিধায়কে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছে। এই বিধায়কসকলৰ ভিতৰত আছে কংগ্ৰেছৰ সুধীৰ শৰ্মা, ৰবি ঠাকুৰ, ৰাজেন্দ্ৰ সিং ৰাণা, চৈতন্য শৰ্মা, দেবেন্দ্ৰ ভুট্ট আৰু ইন্দৰ দত্ত লখানপাল। ইয়াৰ উপৰি হিমাচল প্ৰদেশৰ 3জন নিৰ্দলীয় বিধায়ক হোচিয়াৰ সিং, KL ঠাকুৰ আৰু আশিষ শৰ্মায়ো আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছে। উল্লেখযোগ্য যে কংগ্ৰেছৰ এই 6 গৰাকী বিসম্বাদী বিধায়কে দলীয় হুইপ অৱজ্ঞা কৰাৰ বাবে যোৱা 29 ফেব্ৰুৱাৰীত তেওঁলোকক অযোগ্য ঘোষণা কৰিছিল আৰু নিৰ্বাচন আয়োগে এই 6টা সমষ্টিৰ বাবে ইতিমধ্যে উপ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। ইফালে নিৰ্দলীয় বিধায়ক 3জনে পদত্যাগ পত্ৰ প্ৰদান কৰি বিজেপিত যোগদান কৰে। তেওঁলোকে প্ৰতিনিধিত্ব কৰা সমষ্টিসমূহতো উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে কংগ্ৰেছৰ এই 6 গৰাকী বিধায়কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছতে এতিয়া ৰাজ্যখনত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা 39ৰ পৰা 33লৈ হ্ৰাস পালে। বিজেপিৰ বিধায়কৰ সংখ্যা হৈছে 25 আৰু যদিহে উপ নিৰ্বাচনত বিজেপিয়ে আটাইকেইখন আসনতে জয়লাভ কৰে তেন্তে কংগ্ৰেছ চৰকাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। পৰৱৰ্তী খবৰ, অসম অৰুণাচল সীমান্তৰ ফিনধুৰৰ পৰা অপহৰণ কৰা 3জন মহুৰীক মুকলি কৰি দিলে উগ্ৰপন্থী সংগঠন আলফাই। 3 গৰাকী কয়লা মহুৰীক মুকলি কৰি দিলে আলফা স্বাধীনে। তেওঁলোক হৈছে ক্ৰমে জ্ঞান থাপা, লেখক বৰা আৰু চন্দন নাৰ্জাৰী আৰু তেওঁলোক বৰ্তমান অৰুণাচল আৰক্ষীৰ জিম্মাত আছে।